এতিয়া নদীবিলাক যে শুকাই গৈছে, অকল নোনা নদীয়ে নহয় বা বৰলীয়া নদীয়ে নহয়, বহুত নদী আমি দেখিবলৈ পাওঁ এতিয়া শুকাই গৈছে। ইয়াৰ মেইন কাৰণ যদি আমি চাওঁ, দেখিবলৈ পাওঁ ক্লাইমেট চেঞ্জ এটা কাৰণ হ'ব পাৰে। যে ক্লাইমেট চেঞ্জ মানে আমি বুজিম যে পৃথিৱীৰ উত্তাপ দিনে দিনে বাঢ়ি আছে। এই উত্তাপৰ ফলত কি হয়, গ্লেচিয়াৰ ৰিজিয়নবিলাকত থকা বৰফবিলাক গলি গৈছে আৰু ই খুব সোনকালে গলি গৈছে, যাৰ ফলত আমি এটা সময়ত কি হয়, আমি তাৰ পানীভাগ নাপাওঁ। আৰু যে নদী বান্ধ এটা প্ৰধান সমস্যা হ'ব পাৰে, কাৰণ এটা সময়ত কি হয়, বানৰ তাণ্ডৱ নৃত্য আমি দেখিবলৈ পাওঁ এইবিলাক নদীৰ পৰা। কিন্তু খৰাং সময়ত কি হয়, নদীৰ বেদটো শুকাই যায়। আমি নদী বান্ধ ক'ত হৈছে এইটো ভালদৰে পৰ্যবেক্ষকৰ দ্বাৰা ভালদৰে চোৱা চিতা কৰি তাৰ এটা উপযুক্ত ব্যৱস্থা এটা কৰিবৰ কাৰণে আমি হাতত ল'ব লাগিব। ইয়াৰ ফলত বহুত বিভিন্ন জনৰ মানুহৰ অসুবিধা হৈছে, গৰু ছাগলীবিলাকৰ অসুবিধা হৈছে, খেতিত উৰ্বৰা পানী নোহোৱা হৈছে। গতিকে এগ্ৰিকালচাৰ যিটো বিভাগ, এই বিভাগটোৰ এটা ডাঙৰ এটা হেৰি হৈছে, এটা মানে ডাঙৰ মানে প্ৰত্যাহ্বান বুলি ক'ব লাগিব। এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি পাব্লিক এৱাৰনেছ কৰিব পাৰোঁ, গছ গছনি ৰোপণ কৰিব লাগিব, নদীৰ কাষে কাষে আমি গছ পুলি ৰোপণ কৰিব লাগিব। ইয়াৰ উপৰিও নদীটো কি হয় মানে আমি এতিয়ালৈকে উজনিৰ ফালে যোৱা নাই। আগতে নদীত কোনো পানী কমি হোৱা নাছিলে। পানী যদিও ফুল নাছিলে, হাফ হ'লেও পানী থাকে, পানী বৈয়ে থাকে গোটেই বছৰে। কিন্তু পানী পূৰা শুকাই বালি ওলাই গৈ কেনেকুৱা সমস্যা হৈছে আচলতে? কেনেকুৱা মানে গছ গছনি শুকাই গৈছে, পক্ষী বা গৰু ছাগলী খোৱাৰ কাৰণে বা গা ধোৱাৰ কাৰণে নিজেও অসুবিধা হৈছে। মানুহৰ কানি কাপোৰ ধোৱা গোটেই আমাৰ এই নোনা নদীতে নিৰ্ভৰ। এতিয়া আমাৰ দমকলৰ সেই আইৰণ পানীতে গা ধুব লগা হৈছে, বা আমাৰ ইয়াতে চব দুখীয়া ৰাইজ, কোনো সেনেকুৱা হেৰি নাই। গতিকে নদীটোত পানী নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ বৰ অসুবিধা হৈছে। আমাৰ নোনা নদীত যদি পানী নাই, এতিয়া আমাৰ গৰু ছাগলীৰ পৰাই খেতি খালাৰ পৰাই আমাৰ বিৰাট অসুবিধা পাইছোঁ। আমাৰ ল'ৰা ছোৱালী এই নোনা নদীতে গা ধুই কিবা ধুই চব কিছু আমাৰ এই নদীতে কৰা যায়। তাৰপিছত আমাৰ এতিয়া পানীখিনি নহয়, আমাৰ গৰু ছাগলীৰ পৰা মানে আমাৰ খুব অসুবিধা হয়।